আহমেদাবাদৰ ট্ৰেজেডি কোনে জানিছিল এইখনেই যে তেওঁলোকৰ শেষ সেলফি হ'ব সঁচাই কোনেও নাজানে জন্ম মৃত্যুৰ কথা নিমিষতে শেষ হৈ গ'ল পাঁচজনীয়া সুখৰ পৰিয়ালটো দুদিন পূৰ্বে চাকৰিৰ পৰা লৈছিল অৱসৰ লণ্ডনত স্থাপন কৰিবলৈ ওলাইছিল স্থায়ী বসতি এটা পৰিয়ালে এই ছেকেণ্ডমানৰ ভিতৰতে শেষ হৈ গ'ল ডাক্তৰ কবি ব্যাসৰ সম্পূৰ্ণ পৰিয়াল এটি সুখী পৰিয়ালৰ সপোন নিমিষতেই বতাহত মিলি গ'ল এই কাহিনীয়ে চকু সেমেকাই তুলিব আপোনাৰো এই তথ্য পোহৰলৈ অহাৰ পিছতে বনাসকাণ্ঠাত প্ৰতীক যোশী আৰু তেওঁৰ পৰিয়ালক চিনি পোৱাসকলৰ মাজত শোকৰ ছাঁ পৰিছে আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাত পোহৰলৈ আহিছে বনাসকাণ্ঠা জিলাৰ সৈতে জড়িত আন এক মৰ্মান্তিক ঘটনা এই দুৰ্ঘটনাত বনাসকাণ্ঠাৰ বাসিন্দা প্ৰতীক যোশী সমগ্ৰ পৰিয়ালৰ সৈতে বিমানত উঠিছিল প্ৰায় 6 বছৰ পূৰ্বে প্ৰতীক যোশীয়ে লণ্ডনলৈ স্থানান্তৰিত হৈছিল এতিয়া তেওঁ পত্নী আৰু তিনিটা সন্তানৰ সৈতে তাত স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ ওলাইছিল প্ৰতীক যোশী এটা সুখী পৰিয়াল আছিল প্ৰতীক যোশীৰ পত্নীৰ নাম আছিল ডাক্তৰ কমি ব্যাস লণ্ডনত নতুন আৰম্ভণি কৰিবলৈ দুদিন পূৰ্বে চাকৰিৰ পৰা পদত্যাগ কৰিছিল ডাক্তৰ কমি ব্যাসে এই পৰিয়ালটোৰ দুগৰাকী যমজ কন্যাকে ধৰি তিনিটি সন্তান আছে আৰু দুয়োৰে বয়স 5 বছৰ গোটেই পৰিয়ালটোৱে লণ্ডনত বসতি স্থাপন কৰাৰ উদ্দেশ্যেৰে এই বিমানখনত উঠিছিল প্ৰতীকে বহুদিন ধৰি পৰিকল্পনা কৰি আছিল যে এতিয়া পত্নী আৰু সন্তানকো লণ্ডনলৈ লৈ যাব একেলগে নতুন জীৱন আৰম্ভ কৰিব কিন্তু ভাগ্যৰ হাতত আছিল আন এক কিবা বিমান দুৰ্ঘটনাটোৱে কেই মুহূৰ্তমানতে গোটেই পৰিয়ালটোৰ সুখ দুখলৈ পৰিণত কৰিলে এই তথ্য পোহৰলৈ অহাৰ পাছতে বনাসকাণ্ঠাত প্ৰতীক যোশী আৰু তেওঁৰ পৰিয়ালক চিনি পোৱাসকলৰ মাজত শোকৰ ছাঁ পৰিছে এই ঘটনাক লৈ সকলোৱে অতি দুখী আৰু স্তম্ভিত হৈ পৰিছে প্ৰতীক আৰু কমি দুয়ো শিক্ষিত আৰু কঠোৰ পৰিশ্ৰমী দম্পতি আছিল ৰাজস্থানৰ বনচৰাৰ পৰা প্ৰতীক যোশী পৰিয়ালৰ 5জন উদয়পুৰৰ 4জন আৰু বলোত্ৰাৰ পৰা খুশবু ৰাজপুৰোহিতৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে উদয়পুৰ চহৰৰ মাৰ্বল ব্যৱসায়ী পিংকু মোদীৰ 24 বছৰীয়া পুত্ৰ শুভ আৰু 22 বছৰীয়া কন্যা ছাগুন মোদী জিলাখনৰ ৰণ্ডেদা গাঁৱৰ বৰ্ডি চান্দ মেনেৰিয়া আৰু প্ৰকাশ মেনেৰিয়াকো নিহত হয় বুলি বৰ্তমান সময়ত ঘোষণা কৰিছে এই পৰিয়ালটোৰ নিশেষ হোৱাৰ ঘটনাই বৰ্তমান সময়ত শোকৰ ছাঁ পেলাইছে সৰ্বত্ৰে নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা